ওয়েলকাম দোস্ত, আপোনাক আজিৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'খনত আজিৰ ভিডিঅ'খন বহুতো ইম্পৰ্টেণ্ট হ'বলগীয়া আছে। আজিৰ ভিডিঅ'ত আমি বিস্তাৰিত জানিম কি অহাকালিৰ পৰা ফৰ্চকইনৰ দাম আকৌ বাঢ়িব, আমাৰ ফৰ্চকইনৰ আজিৰ আপডেটটো বেষ্টিঙৰ মতলবটো কি, আৰু আমাৰ অহাকালিৰ পৰা ফৰ্চকইনৰ কোনটো কেপাচিটিত আমি ফৰ্চকইন বিক্ৰী কৰিব পাৰিম, বিস্তাৰিত আজিৰ এই ভিডিঅ'খনত আমি ডিছকাছ কৰিম। আশা কৰোঁ যে আপুনি চেনেলটো নতুন হ'লে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'খন ভাল লাগিলে লাইক এটা কৰি যাব। আহক আমি আজিৰ মেইন টপিকটো চাই লওঁ। মেটাফৰ্ছৰ অংশগ্ৰহণকাৰীসকলৰ বাবে গুৰুত্বপূৰ্ণ ঘোষণা। আমি মুক্ত বজাৰত ফৰ্চকইন মুকলি কৰাৰ দিশত এক নতুন পৰ্যায়ত প্ৰৱেশ কৰিছোঁ। কাইলৈ আমি বেষ্টিঙৰ প্ৰথম পৰ্যায় আৰম্ভণি কৰিম। আমাৰ মেটাফৰ্ছৰ যিমান হোল্ডাৰ্ছ আছে 20 লাখ হোল্ডাৰ্ছ আছে, সকলোকে আমাৰ গুৰুত্বপূৰ্ণ ঘোষণা বুলি কৈছে। আমাৰ অহাকালি ফৰ্চকইনটো মুক্ত বজাৰত দিশত এটা নতুন প্ৰৱেশ আমাৰ অহাকালি দেখিবলৈ পাম, আৰু আমি বেষ্টিঙৰ প্ৰথম পৰ্যায় সেইটো অহাকালি আমাৰ আৰম্ভ হৈ যাব। গতিকে আমি বেষ্টিংটো ফাৰ্ষ্টতে জানি লওঁ। বেষ্টিংটো কি? বেষ্টিঙৰ মতলব হৈছে আমাৰ ফৰ্চকইনৰ দামটো অধিক পৰিমাণে বাঢ়ি যোৱা। আমি ফাৰ্ষ্টত এইটোৱে বুজি লওঁ যে আমাৰ বেষ্টিঙৰ মতলবটো দামটো বেছি পৰিমাণে আমাৰ বাঢ়ি যোৱা। পিছত চাই লওঁ। ইয়াৰ বাবে FMSৰ বজাৰখন কেইঘণ্টামানৰ বাবে স্থগিত ৰখা হ'ব। আমাৰ এই বেষ্টিংখন যিহেতু অহাকালিৰ পৰা আমাৰ ষ্টাৰ্ট হ'ব, মাত্ৰ ৰাতিটোৱে আমাৰ আছে, ৰাতি পাৰ হ'লে আমাৰ অহাকালি যিহেতু পাম, গতিকে অহাকালি আমাৰ এই বেষ্টিংখন আমাৰ ষ্টাৰ্ট হৈ যাব, আৰু সেই ছিষ্টেমতে আমাৰ ফৰ্চকইন কেইঘণ্টামানৰ বাবে আমাৰ ফৰ্চকইনৰ দামটো স্থগিত ৰাখিব, অৰ্থাৎ ৰখাই থ'ব। বেষ্টিং আৰম্ভ হোৱাৰ লগে লগে পুনৰ ব্যৱসায় আৰম্ভ হ'ব, আৰু আমাৰ এই বেষ্টিংখন যেতিয়া আৰম্ভ হৈ যাব, আমাৰ অহাকালিৰ ছিষ্টেমখন যেতিয়া ষ্টাৰ্ট হৈ যাব, তেতিয়া আমাৰ ব্যৱসায়খন আমাৰ ফৰ্চকইনৰ আকৌ কিনা বেচা আমাৰ আকৌ উভতাই পাম, আমি আকৌ কৰিব পাৰিম। বৰ্তমান সকলো অৰ্ডাৰৰ বাতিল কৰা হ'ব, আৰু যিমানবোৰ অৰ্ডাৰ লগাই থোৱা আছে, বহুতো হাজাৰ অৰ্ডাৰ আছে, যিসকলে নেকি ফৰ্চকইন বিক্ৰী কৰিম বুলি ভাবিছিল, তেওঁলোকৰ অৰ্ডাৰবোৰ বাতিল কৰি দিয়া হ'ব। কাৰণ কালি আমাৰ গুৰুত্বপূৰ্ণ এটা আমাৰ ফৰ্চকইনৰ বহুতো এটা ইম্পৰ্টেণ্ট দিন, বহুতো আজি আমাৰ আনন্দ লাগিছে, কাৰণ আমি যিহেতু এনে এটা সময় আহি পাইছোঁ। বেষ্টিং সময়সীমা আৰম্ভ হোৱাৰ পিছত আপোনাৰ FMS টোকেনসমূহ পুনৰ উপলব্ধ হ'ব, আৰু আমাৰ অহাকালিৰ বেষ্টিংখন সময়সীমা আৰম্ভ হোৱাৰ পিছতে আপোনাৰ যিমান FMS টোকেনসমূহ আছে সেইবোৰ আকৌ উপলব্ধ হ'ব। আকৌ আপুনি নেক্সট টাইম আকৌ আপুনি অৰ্ডাৰ লগাব পাৰিব, বিক্ৰী কৰিব পাৰিব, কিনিব পাৰিব, আপোনাৰ যি মন যায়। আৰু ফাৰ্ষ্টতে কৈ লৈছোঁ, আমাৰ অহাকালিৰ পৰা ফৰ্চকইনৰ দামটো বাঢ়িবও পাৰে। পিছত চাওঁ। প্ৰথম পৰ্যায়ত এমাহৰ ভিতৰত 10% টোকেন আনলক কৰা হ'ব। আমাৰ ইয়াত এটা কণ্ডিশ্যন লগাই দিছে যে আমাৰ এমাহৰ ভিতৰত আমি 10% টোকেনহে আমি বিক্ৰী কৰিব পাৰিম। প্ৰথম দিনাই ব্যৱহাৰকাৰীলৈ ইতিমধ্যে বিক্ৰী কৰাকে ধৰি 5% আনলক হ'ব, আৰু প্ৰথম দিনাই যিহেতু অহাকালি আমাৰ বেষ্টিংখন আৰম্ভ হৈ যাব, গতিকে কালিয়ে আপুনি 5% ফৰ্চকইন আপুনি বিক্ৰী কৰিব পাৰিব। বাকী 5% মাহটোৰ ভিতৰত অৰৈখিকভাৱে আনলক কৰা হ'ব, আৰু বাকী যি 5% থাকিব, যিহেতু 10% এটা মাহৰ বাবে আপোনাক দিছে, গতিকে 5% আপুনি অহাকালিয়ে বিক্ৰী কৰিব পাৰিব। আৰু যদি 5%টো বিক্ৰী কৰিব বিচাৰে, তেনেহ'লে আপুনি এইটো মাহৰ ভিতৰতে লাষ্টত আপুনি বিক্ৰী কৰিব পাৰিব, কোনো টেনশ্যন নাই। আজিৰ আপডেটখন বহুতো ইম্পৰ্টেণ্ট বন্ধুসকল, সম্পূৰ্ণৰূপে চাই লওক, আৰু আপোনাৰ মতামতটো নিশ্চয় কমেণ্টত জনাব। বেষ্টিং ব্যৱস্থাটো আমাৰ টোকেন মিক্স এক অবিচ্ছেদ্য অংগ, যিটো জৈৱিকভাৱে মুক্ত বজাৰত ফৰ্চকইনক প্ৰৱৰ্তন কৰিবলৈ ডিজাইন কৰা হৈছে। গতিকে আমি যিহেতু বেষ্টিঙৰ মতলবটো ফাৰ্ষ্টতে বেষ্টিঙৰ আমি যিটো আমাৰ অৰ্থটো কৈছিলোঁ যে আমাৰ ফৰ্চকইনৰ দামটো বঢ়া, গতিকে ইয়াত আমাৰ সম্পূৰ্ণৰূপে কৈ দিছে বেষ্টিং ব্যৱস্থাটো আমাৰ টোকেন মিক্সৰ এক অবিচ্ছেদ্য অংগ, যিটো জৈৱিকভাৱে মুক্ত বজাৰত ফৰ্চকইনক প্ৰৱৰ্তন কৰিবলৈ ডিজাইন কৰা হৈছে। তাৰমানে ফৰ্চকইনটোৰ দামটো বাঢ়িবলৈ আৰু আমাৰ ছিষ্টেমত দামটো চলিবলৈ এই বেষ্টিংখন আমাৰ মাজত ডিজাইন কৰা হৈছে।
এই ব্যৱস্থাৰ লক্ষ্য হৈছে বিনিয়োগকাৰীসকলক মূল্যৰ উঠানমা আৰু বজাৰৰ হেতালি খেলাৰ পৰা ৰক্ষা কৰা। FMSৰ ধাৰীসকলৰ বাবে স্বচ্ছতা আৰু কাৰ্যক্ষমতা নিশ্চিত কৰা। মই আকৌ কৈছোঁ, এই ব্যৱস্থাৰ আমাৰ বেষ্টিজৰ মেইন উদ্দেশ্যটো কি সেইটো ফাৰ্ষ্টত আকৌ কৈছোঁ। এই ব্যৱস্থাৰ লক্ষ্য হৈছে বিনিয়োগকাৰীসকলক মূল্যৰ উঠানমা আৰু বজাৰৰ হেতালি খেলাৰ পৰা ৰক্ষা কৰা। FMS ধাৰীসকলৰ বাবে স্বচ্ছতা আৰু কাৰ্যক্ষমতা নিশ্চিত কৰা। আশা কৰোঁ এইখিনি আপুনি নিশ্চয় গমেই পাইছে আমাৰ বেষ্টিঙৰ আমাৰ ফুল ফৰ্মটো কি, আমাৰ কেনেকৈ আমাৰ বেষ্টিজখনৰ নামটো কিয় ৰাখিছে আৰু ইয়াৰ মতলবটো কি নিশ্চয় গমেই পাইছে। আমাৰ পিছত আছে মাত্ৰ এটা আপডেট ডাউনলোড কৰা হৈছে। এতিয়াও এপ পুনৰাৰম্ভ কৰক। ৱেবছাইটৰ কাৰ্যক্ষমতা বৰ্ধিত। আমাৰ এইটো আপডেটটো মাত্ৰ ডাউনলোড কৰা হৈছে বুলি কোৱা হৈছে আৰু এইটো আকৌ ডাউনলোড কৰিবলৈ কোৱা হৈছে। আমি আমাৰ ৱেবছাইটৰ কাৰ্যক্ষমতা বৃদ্ধি কৰি আহিছোঁ। ইম্পৰ্টেণ্ট এটা আপডেট, আমি আমাৰ ৱেবছাইটৰ কাৰ্যক্ষমতা বৃদ্ধি কৰি আহিছোঁ। নিশ্চয় সকলোৱে গমেই পাইছে আমাৰ আপডেট বৰ্তমানত যিবোৰ আপডেট চলিছে। ব্যৱহাৰকাৰীয়ে এতিয়া বাতৰিৰ পোষ্ট অধীনত মন্তব্য দিব পাৰিব। বন্ধুসকল, ইয়াত এটা গুৰুত্বপূৰ্ণ আপডেট হৈছে। এতিয়া আমাৰ সকলো মেটাফৰ্ছৰ হোল্ডাৰ্ছে যিকোনো বাতৰিত তেওঁলোকৰ মন্তব্য তেওঁলোকে উপস্থাপন কৰিব পাৰিব, মন্তব্যৰ উত্তৰ দিব পাৰিব আৰু থ্ৰেড মত বিনিময় কৰিব পাৰিব। সকলোৱে এতিয়া মেটাফৰ্ছৰ অফিচিয়েল আপডেট বা সকলো ধৰণৰ আপডেটত তেওঁলোকৰ নিজা মন্তব্য তেওঁলোকে উপস্থাপন কৰিব পাৰিব আৰু তাৰ বিনিময়ত তেওঁলোকৰ মতামতৰ ওপৰত ভিত্তি কৰি বহুতো এটা ডিপেণ্ড কৰিব। নিউজ ফিডৰ জৰিয়তে হওক আপোনাৰ মতামত আৰু পৰামৰ্শসমূহ ভাগ বতৰা কৰক আৰু অন্য ব্যৱহাৰকাৰীৰ বাৰ্তাৰ প্ৰতি সঁহাৰি জনাওক। আৰু ইয়াত কোৱা হৈছে যে আপুনি আপোনাৰ নিজৰ বক্তব্য, আপুনি নিজৰ যিটো আইডিয়া, আপুনি সকলো নিউজ হওক বা আপোনাৰ মেটাফৰ্ছৰ যিকোনো আপডেট হওক সকলোতে আপুনি উপস্থাপন কৰিব পাৰিব। এতিয়া আপুনি আপোনাৰ ছ'চিয়েল মিডিয়াত ৱেবছাইটৰ পৰা বাতৰি আৰু পৰিঘটনা এইটো আমাৰ ছাইটটো দিছে শ্বেয়াৰ কৰিব পাৰিব। FMS ক্ৰয় আৰু বিক্ৰীৰ বাবে কাৰ্যকাৰিতা এতিয়া মূল প্লেটফৰ্মত উপলব্ধ। আপুনি ইউনাইটবাৰ্ছকলৈ সলনি নোহোৱালৈকে মূল প্লেটফৰ্মৰ পৰা পোনপটীয়াকৈ ফৰ্চকইন অৰ্ডাৰ দিব পাৰে, কিনিব পাৰে আৰু বিক্ৰী কৰিব পাৰে। পৰিৱৰ্তন লক্ষ্য কৰিছেনে? কমেণ্টত জনাওক। গতিকে বন্ধুসকল, মই আশা কৰোঁ আজিৰ অতি সহজ আৰু সৰলভাৱে মই বুজোৱা আপোনাক আপডেটটো নিশ্চয় গমেই পাইছে। আশা কৰোঁ যে আপুনি আজিৰ আপডেটৰ পৰা আপুনি নিশ্চয় এইটো ধাৰণা ল'ব পাৰিছে যে আমাৰ ফৰ্চকইনৰ অহাকালিৰ যিটো আমাৰ বেষ্টিঙৰ উদ্দেশ্যটো নিশ্চয় আপোনাৰো মনত পৰিছে আৰু আমি কালিৰ এই আপডেটখন আমাৰ ফৰ্চকইনটো কেনেকৈ কাম কৰে, কেনেকৈ দামটো বাঢ়ে, আমি বিস্তাৰিত কালিৰ আপডেটত আমি নিশ্চয় গম পাম আৰু নিশ্চয় জানিম। আশা কৰোঁ যে আজিৰ ভিডিঅ'ৰ নিশ্চয় আপোনাৰ অলপ নহয় অলপ হেল্পফুল হৈছে। গতিকে তাৰে কামনা ৰাখি আজিৰ ভিডিঅ'খন ইয়াতে সমাপ্ত কৰিবলৈ ভাবিছোঁ। যদি ভিডিঅ'খন অলপো ভাল লাগি থাকে নিশ্চয় ভিডিঅ'খনত এটা লাইক দি শ্বেয়াৰ এটা মাৰিব আৰু যদি চেনেলত নতুন হয় তেনেহ'লেতো ছাবস্ক্ৰাইব কৰিব। গতিকে আজি এইখিনিয়ে, নেক্সট আমি পৰৱৰ্তী বেলেগ টপিকৰ সৈতে লগ হ'ম। তেতিয়ালৈকে ভালে থাকক, সুস্থ থাকক। জয় অসম, জয় মেটাফৰ্ছ। থেংক ইউ।